বিধৱা মহিলাক প্ৰেমৰ চলনৰে দৈহিক সম্পৰ্ক স্থাপন কৰি ৰঙাঘৰৰ আলহী গ্ৰাম্য ৰোজগাৰ সেৱক গুলজাৰ হুছেইন যি সময়ত চৰকাৰে নাৰীক অগ্ৰাধিকাৰ দি নাৰী সুৰক্ষাৰ ক্ষেত্ৰত কঠোৰ হৈছে ঠিক তেনে সময়তে মৈৰাবাৰী ভেলগুৰিত সংঘটিত হৈছে নাৰী নিৰ্যাতনৰ ঘটনা। ময়াধজ গাঁও পঞ্চায়তৰ GRS গুলজাৰ হুছেইনক ভেলগুৰি আৰক্ষীয়ে আটক কৰিছে। ভেলগুৰি গাঁৱৰে এগৰাকী বিধৱা মহিলাক বিয়া কৰোৱাৰ প্ৰলোভন দি দীৰ্ঘদিনে শাৰীৰিক সম্পৰ্ক স্থাপন কৰি পিছলৈ বিয়া পাতিবলৈ অস্বীকাৰ কৰাত মহিলাগৰাকীয়ে আইনৰ আশ্ৰয় লয়। উল্লেখযোগ্য যে পূৰ্বে 2021 চনতো 187/21 নম্বৰ গোচৰত পস্কো গোচৰত জেললৈ গৈছিল গুলজাৰ হুছেইন। আনহাতে গুলজাৰ হুছেইনৰ পত্নী গাঁও প্ৰধান হোৱা হেতুকে মহিলাগৰাকীক বিভিন্ন ভয় ভাবুকি প্ৰদান কৰা বুলিও অভিযোগ উত্থাপন হৈছে গুলজাৰৰ বিৰুদ্ধে। মহিলাগৰাকীয়ে এজাহাৰ কৰাৰ আৰক্ষীয়ে 4/24 নম্বৰ গোচৰ ৰুজু কৰি GRS গুলজাৰক গ্ৰেপ্তাৰ কৰিছে। হয় চাক, আমাৰ মৈৰাবাৰী ব্লকৰ আণ্ডাৰত মৈৰাদছ গাঁও পঞ্চায়তৰ চাকৰি কৰা GRS গুলজাৰ হুছেইন, লম্পট গুলজাৰ হুছেইন, আজি চাওক আমাৰ এই গোটেই বেলগুৰি গাঁৱত আজি কিছুদিন পূৰ্বে আমাৰ ইটাভাটাত কাম কৰি থকা এজন কৰ্মৰত ইটাভাটাৰ কৰ্মচাৰী, তেওঁৰ ছোৱালী এজনী 12-13 বছৰ বয়সীয়া, এই ছোৱালীজনীৰ লগত তেওঁ মানে অবৈধ সম্পৰ্ক কৰে, জোৰ জবস্তি। তাৰ ওপৰত মোকদ্দমা হৈছে, কেছ চলি আছে, তেওঁ জেল খাটি আহিছে। হয়, এতিয়ালৈকে কেছ চলি আছে। আৰু তাৰ কিছুদিন পিছতে আকৌ আৰু এজনী আমাৰ এই বেলগুৰি গাঁৱৰ তেওঁৰ গিৰিয়েক আছিলে এটা স্কুলৰ শিক্ষক, তেওঁ মানে বেঞ্চাৰ স্কুলৰ শিক্ষক আছিলে, তেওঁ মৰিছে। তেওঁৰ ঘনীয়েক আমাৰ অংগনবাদীত চাকৰি কৰি আছে। তেখেতৰ লগতো মানে মিছা প্ৰলোভনেৰে তেখেতক মানে বিয়া কৰিম তেনেকুৱা মিছা প্ৰলোভনেৰে তেওঁক মানে নগাঁও, তেজপুৰ, গুৱাহাটী এইবিলাক আদিত লৈ গৈ মানে অবৈধ সম্পৰ্ক ৰাখি তেওঁকো মানে ধলি মাৰি দিলে। তেতিয়া তেওঁ গৈ পেলাই কেছ কৰিছে, খুজিছে, কেছ কৰিছে। আমাৰ গাঁৱৰ ৰাইজৰ হাততো বিচাৰ দিছে, বিচাৰ খুজিছে, কোনো একশ্যন ৰিয়েকশ্যন ইয়াত হোৱা নাই। এগৰাকী বিধৱা মহিলা, এই মহিলাজনীৰ লগত মানে কিবা অবৈধ সম্পৰ্ক তেখেতৰ আছিলে আৰু আমি গম পাওঁ যে তেওঁৰ নামত কিবা FIR হৈছে। যোৱাকালি ৰাতি তেওঁ এৰেষ্ট হৈছে। আজি চাওক, এই লম্পট মানে জনে যি অৱস্থা আমাৰ এই গাঁৱত কৰি আছে, এইটো আমাৰ মানে ঘৃণনীয় কথা, আমাৰ বেলগুৰি ৰাইজৰ কাৰণে ঘৃণনীয় কথা হৈ গৈছে। ইয়াৰ উপযুক্ত শাস্তি আমি বিচাৰোঁ আৰু ইয়াৰ বিচাৰ লাগে। আমি অসম চৰকাৰৰ ওচৰত আমি মানে প্ৰত্যক্ষভাৱে আমি জনাওঁ যে এই লম্পটজনক, এই GRS লম্পটজনক যাতে উপযুক্ত বিচাৰ। মৈৰাবাৰীৰ পৰা নজিদুৰ ৰহমানৰ ৰিপৰ্ট, এনি লাইভ।